বন্ধুসকল অসম চৰকাৰ গ্ৰেড 3 গ্ৰেড 4 যিবোৰ পদ মুকলি হৈছে গ্ৰেড 3 3 স্টেপত পদ মুকলি হৈছে গ্ৰেড 4 3 স্টেপত পদ মুকলি হৈছে বন্ধুসকল তাৰপিছত হেল্থৰ ফালৰ পৰা 5105টা পদ মুকলি হ'ব বন্ধুসকল নতুনকৈ 5105টা পদ মুকলি হ'ব গ্ৰেড 3 গ্ৰেড 4 নন টেকনিকেল ভেকেন্সি থাকিব তাতে আৰু এডিআৰ যেটো সাধাৰণতে 2.0 পদ মুকলি হৈছে 12600 পদ মুকলি হৈছে এই পদসমূহ সাধাৰণতে বৰাৰ ইচ্ছা নাই কিন্তু এই পদসমূহ পৰীক্ষাসমূহ সাধাৰণতে অতি সোনকালে অনুষ্ঠিত হৈ যাব আপোনালোকে প্ৰিপাৰেচন কৰক আৰু দেৰি হৈ গ'লে মোটামুটি 6 মাহ পিছত অনুষ্ঠিত হৈ যাব আৰু যদি অতি সোনকালে অনুষ্ঠিত হয় 2 মাহ পিছতেই এই পৰীক্ষা অনুষ্ঠিত হৈ যাব বন্ধুসকল আপোনালোকে এতিয়ালৈকে এপ্লাই চলি আছে 29 ডিসেম্বৰ তাৰিখলৈ এপ্লাই চলিব আৰু অসম ডিসেম্বৰ মাহত কি পদ মুকলি হ'ব আপোনালোকক মই ইতিমধ্যে জনাইছো আৰু এইটো ভিডিওৰ তলত মোৰ সেকেন্ড চেনেল লিংক দি আছে সকলোৱে মোক সাপোৰ্ট কৰিব আৰু হেতু চেনেলৰ পৰা যিমান টকা ইনকাম হয় যি হয় সকলোবোৰ দুখীয়া ল'ৰা-ছোৱালীক দিয়া হ'ব মই শপত খাই কৈছো 1 টকা মই নলও সকলোৱে মোক সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলো আপডেট পাই থাকিব আৰু কম সময়ৰ ভিতৰতে অসম চৰকাৰ গ্ৰেড 3 হক গ্ৰেড 4 হক কেনেকৈ সাধাৰণতে চাকৰি পাবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত কেনেকৈ পাছ কৰিব পৰা যায় আৰু বাইবা টেষ্ট আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'ব সেকেন্ড স্টেপটোত বন্ধুসকল সকলোৱে গমে পায় আৰু বাইবা টেষ্টত কেনেকুৱা কি পদ্ধতিত অনুষ্ঠিত হয় আৰু কিমান মাৰ্ক অনুষ্ঠিত হয় গ্ৰেড 3 কিমান কি এটা প্ৰশ্ন সোধে গ্ৰেড 4 কেনেকৈ এটা প্ৰশ্ন সোধে আপোনাক মই ভালকৈ বুজাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে বন্ধুসকল আৰু আপোনাক কম সময়ৰ ভিতৰতে সাধাৰণতে পৰীক্ষা যদি পাছ কৰিবলগীয়া হয় তেনেহ'লে আপোনাক 7 বছৰ বা 8 বছৰ পুৰণি প্ৰশ্ন যিবোৰ পৰীক্ষা হৈ গৈছে হেল্থৰ হক ডিএমএ হক আয়ুষ্মানৰ হক বা আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 হক এডিআৰ আসাম ডাইৰেক্ট গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি হক হেল্থৰ নন টেকনিকেল ভেকেন্সি হক গ্ৰেড 3 হক লখিমপুৰ মেডিকেল কলেজৰ পৰা যিকোনো পদৰ সাধাৰণতে 7 বছৰৰ যিমান কেইটা পৰীক্ষা হৈ গৈছে আগন্তুক হৈ যাওক সেই 7 বছৰৰ পুৰণি প্ৰশ্নকাকত সকলোবোৰ ক্লিয়াৰ কৰিব 2 মাহৰ ভিতৰতে ক্লিয়াৰ কৰিব পাৰিব 7 বছৰ পুৰণি প্ৰশ্নকাকত 2 ঘণ্টাকৈ যদি প্ৰতিদিনে 2 ঘণ্টাকৈ প্ৰিপাৰেচন কৰে 7 বছৰ পুৰণি প্ৰশ্ন 2 ঘণ্টাতে ক্লিয়াৰ কৰিব পাৰিব আপোনালোকে চাকৰি পাবলৈ বা ৰিটেন এক্সাম পাছ কৰিব পাৰিব অতি সহজে সেইবাবে কৈছো আপোনাক কম সময়ৰ ভিতৰত যদি পৰীক্ষাত পাছ কৰিবলগীয়া হয় এইটো উপায়ৰ বাহিৰে আৰু বেলেগ উপায় নাই বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে বাইবা টেষ্টটো সেকেন্ড স্টেপত অনুষ্ঠিত হয় ৰিটেন এক্সাম পাছ কৰাৰ পিছত ৰিটেন এক্সাম মেন আৰু ৰিটেন এক্সামৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট ৰিটেন এক্সাম বাইবা টেষ্ট এডমিট কাৰ্ড তাৰপিছত পৰীক্ষা চেণ্টাৰ সকলো আপডেট মোৰ চেনেলটোৰ পৰা দিয়া হ'ব সকলো খবৰ মোৰ চেনেলটোৰ পৰা দিয়া হ'ব সকলোক মই হাতজোৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো ভিডিঅ' সকলো আপডেট পাই থাকিব আৰু আপোনাৰ বাইবা টেষ্টটো সাধাৰণতে গ্ৰেড 3 15টা প্ৰশ্ন সোধে 15 মাৰ্কৰ 15টা প্ৰশ্ন সোধে গ্ৰেড 4 15টা প্ৰশ্ন সোধা হয় যোৱা বছৰ 15টা প্ৰশ্ন সোধাইছিল সেইবাবে কৈছো সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক সকলো আপডেট সকলো খবৰ যাতে আপোনাক মই দিব পাৰো সকলোৱে মোক শ্বেয়াৰ কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব